বন্ধুসকল কি খবৰ? আশা কৰোঁ চবৰে ভাল, মোৰো ভাল। চ' মই আজি এটা কথা লৈ আহিছোঁ। মোৰ কথাটো হ'ল এটা, এই গুৱাহাটী ফেঞ্চি বাজাৰত মই এটা ভিডিঅ' চালোঁ। এই ডেলিভাৰী বয় এজনক পুলিচে এনেকৈ গুণ্ডাৰ নিচিনা যে মাৰি আছে। এই পাৰ্চনেলি যে এনেকৈ মাৰি আছে, এনেকৈ মাৰিব পাৰে নে এটা পুলিচ অফিচাৰ হৈ কেনে? এইটো কেনেকুৱা কথা হ'ল? মোৰ এটাই কথা, আমি দুখীয়া মানুহ, গৰীব মানুহ, আমি যদি পুলিচৰ ওপৰত যাই হেল্প পাব লাগিব, আৰু যদি হেল্প নাপাই কিনে আমাক যদি মাৰি থাকে, সিহঁতৰ ৰুলছ আছে ন? ই মানিছোঁ কিবা ভুল কৰিছে, কিবা চেংগেল মানা নাই, তাৰ কাৰণে ফাইন হ'ব লাগিছিল। তাৰ কাৰণে ফাইন হ'ব লাগিছিল। তা এনেকৈ গুণ্ডা নিচিনা ইয়াত ধৰি কেনে মাৰিব পাৰি নেকি? আজিকালি এনেকৈ পুলিচ এজন পাব্লিকক এনেকৈ মাৰি থাকে, সাধাৰণ পাব্লিক কেনেকৈ জীয়াই থাকিব? য'তে ত'তে এনেকৈ মাৰিব, এইটো কথা নহয়, এইটো ৰুলছ নহয়। এটা ৰুলছ হ'ব লাগিবতো। ভিডিঅ'টো চাই কিনে মোৰ বহুত বেয়া লাগিছে। এনেকৈ ষ্টুডেণ্ট মানুহ এটা পঢ়া শুনাৰ মাজতে ডিউটি কৰি আছে, কাম কৰি আছে, ভাল কথা। সিহঁতক ৰেচপেক্ট কৰিব লাগিব, সকলোকে ৰেচপেক্ট কৰিব লাগিব। যিমান পাব্লিক আছে, যিমান জনজাতি মানুহ আছে, পুলিচৰ কামটো কি? পুলিচৰ কাম কি? জনজাতিক ভালকৈ চাবৰ কাৰণে, সেৱা কৰাৰ কাৰণে। আমি যাতে পুলিচক ফ্ৰেণ্ডলি ভাবোঁ, আৰু পুলিচৰ ওপৰত নিজক ছেফটি বুলি ভাবোঁ। আৰু এনেকৈ যদি মাৰি থাকে, এনেকৈ যে যিবিলাক কাণ্ড কৰি আছে পুলিচ অফিচাৰ, এইবিলাকৰ কাৰণে কি আমি পুলিচৰ ওপৰত যাই ছেফ বুলি, নিজকে কি ছেফ বুলি ভাবিম নেকি? ছেফ বুলি কেতিয়াও ভাবিব নোৱাৰোঁ। কিয়? এতিয়া পাব্লিক প্লেছত যদি এনেকৈ মাৰি আছে, থানাৰ ভিতৰলৈকে কেনেকৈ কোপাব গৰীব মানুহ? দুখীয়া মানুহক কেনেকৈ কোপাব? আৰু মই শুনা পাইছোঁ ছাছপেণ্ড কৰিছে। আৰু ছাছপেণ্ড নট পানিছমেণ্ট। ছাছপেণ্ড কৰিলে এইটো পানিছমেণ্ট হ'ল নেকি? সি আকৌ কৰিব, এতিয়া নকৰোঁ, 5 বছৰ পিছত হ'লে আকৌ এনেকৈ কৰিব। তাৰ আদত হৈ গৈছে এইটো ছাছপেণ্ড কৰিলে যে এজন পুলিচ অফিচাৰ এইটো ঠিক হৈ যাব, এইটো কথা নহয়। তো ইয়াৰ পৰা ছাছপেণ্ড হৈ কাৰণে বেলেগ জেগাত গ'ল, কি আৰু ই হাজাই নাপালে? মোৰ এটাই কথা, ভিডিঅ'টো চাব আপোনালোকে, কিমান এটা ইমোশ্যন এটা আহি গৈছে মোৰ। আপোনালোকে ভিডিঅ'টো চালে গম পাব, চাই কিনে মোক কমেণ্টত জনাব। আৰু মই কিবা ভুল কৈছোঁ, যদি মোৰ কথাটো কিবা ভুল হৈ থাকিলে মোক ক্ষমা কৰি দিব। মই কিন্তু ভিডিঅ' নবনাওঁ, চেনেলত চাই কিনে চাব। মোৰ ইমান ভিডিঅ' নাই, কিন্তু এই ভিডিঅ'টো চাই কিনে মই থাকিব নোৱাৰিলোঁ, ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। তো মোৰ কথাটো এটাই হ'ল, পুলিচ অফিচাৰে জনজাতিক, সাধাৰণ মানুহক চাব লাগিব, সিহঁতক হেল্প কৰিব লাগিব। হেল্পৰ বিনা তাতে মাৰি আছে, কৰি আছে, এইটো কথা নহয়। চ' গাইজ, আজিৰ ভিডিঅ' ইমানখিনিয়ে। চ' ব'লক ভিডিঅ'টো